মানে আপোনাৰ মানে মই মানে বজাৰ চক আহিছিলোঁ আহোঁতে মানে আমাৰ কলেজৰ মানে ডেন্স কম্পিটিশ্যনৰ এটা মানে ডেন্স কম্পিটিশ্যন আপোনাৰ গ্ৰুপ এটা খোলা গৈছে তাতে ছোৱালীখিনি নাম দি আছে তাৰপিছত মোক মাতিলে অৰণ্যা এনেকুৱা হৈছে মই আহিলোঁ তাতে ইউনিয়ন বডিত কোনো ছাত্ৰই কেৰম খেলিব নোৱাৰে অকল ইউনিয়ন বডিৰ ছোৱালীখিনি বা ইউনিয়ন বডিত যিখিনি থাকে সেইখিনিহে পাৰিব বাকী তাৰপিছত কেৰম খেলি আছে কেৰমখন মই হাক দিলোঁ নাই তই কোন সেনেকৈ ক'লে লাষ্টত মই কেৰমখন আনি থৈ দিলোঁ তাৰপিছত পাঞ্জাৰ সেইখন আছে পাঞ্জাৰ সেইখনত মানে পাঞ্জা খেলি আছে তাৰপিছত মানে মোৰ হ'বলগীয়া নালাগে মানে মোক মানে একদম বেয়া গালি দিছে কিবা অশ্লীল গালি ইহঁতক কৈছে পেটত হাত দিছে চুন্নিত হাত দিছে তাৰপিছত মই তাক ল'ৰাটোক গলতে উলিয়াই দিছোঁ মই তাৰপিছত উল্টাই দিয়াৰ পিছত মোক আৰু বেয়াকৈ গালি দিয়াৰ পিছত মানে প্ৰিন্সিপাল ছাৰ আহিলে অহাৰ পিছত বেলেগ একো মীমাংসা কৰা নাই কাজিয়াখন ভাঙি দিছে কিবা কানি কৈছে এনেকৈ কৈ গুচি গৈছে বেলেগ একো একশ্যনে লোৱা নাই আমাৰ ওচৰত প্ৰিন্সিপাল ছাৰে কৈছে যে এইবিলাক সৰু কথা ইমান সেই কৰিব নালাগে এপ্লিকেশ্যন চোলাৰ গুদামকলৈ কৈছে মানে সেনেকুৱা টাইপৰ কৈছে সেইকাৰণে আমি থানাত আহিবলৈ বাধ্যতা হৈ গ'লোঁ ল'ৰাজনৰ নাম দেৱশ্ৰী শৰ্মা আৰু বিবেক তান্তি হয় আজি যেতিয়া আমাৰ শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী টুটুমণি দাস আৰু আইবিন আখতাৰা দুয়োগৰাকীয়ে আমাৰ শুৱালকুছি বুদ্ধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদিকা পদত তেখেতসকল আছে আৰু তেখেতসকলৰ ছাত্ৰ একতা সভাৰ যিটো মানে অফিচ কাৰ্যালয় তেখেতসকলে তাত বহি থাকিব বুলি আমি জানিব পাৰিছোঁ তাৰপিছত বহি থকা অৱস্থাত মহাবিদ্যালয়ৰ মানে সাধাৰণ ছাত্ৰ কেইগৰাকীমান গৈ তাত উদ্ভণ্ডালি কৰা তেখেতসকলে অভিযোগ দিছে যে তেখেতসকলে যাই পেলাই ছাত্ৰ ছাত্ৰী কেইগৰাকীক মানে অশালীন ব্যৱহাৰ আৰু লগতে মানে তেখেতসকলৰ শৰীৰত হাত দিয়া বুলি আমি জানিব পাৰিছোঁ আৰু তাৰ পিছতে আমি তেখেতসকলে আমালৈকে এটা অভিযোগ দিলে আমি ছাত্ৰ সন্থাৰ এটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল তাত আমি উপস্থিত হ'লোঁ আৰু তাৰপিছতে আমি আৰক্ষী বিষয়া শুৱালকুছি আৰক্ষী থানালৈ আমি এজাহাৰ দাখিল কৰিবলৈ আহিলোঁ তাৰপিছতে তেখেতসকলে থানাই ক'লে যে তোমালোকে কলেজৰ ভিতৰত কথাটো আলোচনা কৰি শেষ কৰা তাৰপিছত আমি অভিযুক্ত দুয়োগৰাকী মানে ছাত্ৰীক লৈ আমি কলেজ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ কাষ চাপিলোঁ তেখেতৰ অফিচ সোমাৰ পিছত তেখেতৰ দুটামান বক্তব্যই আমাক সঁচাকৈয়ে মানে আঘাত দিছে বিশেষকৈ বৰ্তমান সময়ত যি নাৰী সমাজৰ প্ৰতি যিখিনি মানে নাৰী সমাজ যিখিনি সুৰক্ষিত নহয় মানে যি ধৰ্ষণ কাণ্ড চলি থকা সময়ত এগৰাকী উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষই এনেকুৱা ধৰণৰ বক্তব্য দিছে যে চোলাৰ কাপোৰ খোলা গৈছে নেকি বুটাম খুলিছে নেকি কাৰোবাৰ তেনেকুৱা ধৰণৰ বক্তব্যই আচলতে এই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আজি মানে উদঙি গৈছে যে তেখেতে যে কোনো কাৰণতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ যি দায়িত্ব সেই দায়িত্ব তেখেতে পালন কৰাত একেবাৰে ব্যৰ্থ হৈছে আৰু আজিৰ কথাটোই তেখেতৰ এই বক্তব্যটোৰ কথা তেখেতৰ চৰিত্ৰটো উদঙাই দিছে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ এগৰাকী অধ্যক্ষ তেখেতে নিজে অব্যাহতি ল'ব লাগে অন্যথা তেখেতক শিক্ষা বিভাগটোৱে অব্যাহতি প্ৰদান কৰিব লাগে আজি আমি ইউনিয়ন ৰুমত বহি থাকোঁতে কেইটামান ল'ৰা কেৰম খেলিবলৈ আহিল আহোঁতে আমি ক'লোঁ যে তোমালোকে কেৰম খেলিব নালাগে তোমালোকে বাহিৰত যোৱা কাৰণ এইটো তোমালোকৰ কেৰম খেলাৰ ৰুম নহয় তোমালোকৰ বয়স্ক মানুহ ৰুম আছে বয়স্ক মানুহ মজা সিহঁতে কৈছে তোমালোক কোন হয় আমাক তেনেকৈ ক'বলৈ তাৰপিছত মানে ল'ৰা কোনো নাছিল আমি ছোৱালী কেইজনী আছিলোঁ থকাৰ কাৰণে কৈছোঁ তোমালোকে বাহিৰত যোৱা কৈছে নাই মানে গাৰ্লছ কমন মানে ইউনিয়ন ৰুম আৰু তাৰপিছত হ'লে সিহঁতে মানে নাযায় মানে অভদ্ৰামী কৰাৰ দৰে হৈছে মানে শৰ্মা বুলি ল'ৰা এজন আছে সি মানে মোৰ পূৰা সন্মুখত আহিছে আহোঁতে মই ক'লোঁ তোমাৰ সেনেকৈ ব্যৱহাৰ কৰিলে নহয় তাৰপিছত সেই সময়তে আমাৰ GS আহি পাইছে কৰণ আহোঁতে তাৰপিছত মানে এটা ল'ৰাৰ লগত মানে সি মানে অভদ্ৰামীয়ে কৰিছে ইয়াৰ লগত তাৰপিছত সি মানে তাক গলটাই কিনে ওলাই দিয়াৰ দৰে হৈছে তাৰপিছত আৰু মানে সিহঁতে অভদ্ৰামী কোন হয় তহঁতক চাই ল'ম আৰু মানে আগে পিছত সেই ল'ৰাজনে মানে কমেণ্ট কৰে যে মালগিটা আহিছে সিহঁতক একদিন চাই ল'ম ৰ তাৰপিছত মানে মোক আৰু চুৰণিখনত ধৰি টানিছে আৰু এক মানে পেটত হাত দিছে আৰু ল'ৰাজনে সেনে অভদ্ৰামী মানে কলেজত থাকি কিনে যদি সুৰক্ষিত নহওঁ আমি তেনেহ'লে আমি ক'ত সুৰক্ষিত হ'ম অধ্যক্ষৰ আমি এই বিষয়ে আগতে জনাইছিলোঁ কাৰণ সেই ল'ৰাকেইটাৰ লগত আমাৰ আগতো মানে সেনেকুৱাই হৈছিল হোৱাৰ কাৰণে অধ্যক্ষই কৈছে তোমালোকে সৰু কথা ইমান ডাঙৰ কৰি কিনে একো লাভ নাই তোমালোকে যোৱা সেনেকৈ ক'লে আজিও আমি গৈছোঁ মানে থানাত আহি কিনে যোৱাৰ পিছত আমাক ক'লে যে তোমালোকে কলেজত যোৱা গ'লোঁ আমি অধ্যক্ষ মহোদয়ৰ ওচৰত যোৱাৰ পিছত অধ্যক্ষ মহোদয়ে কৈছে যে তোমালোকৰ মিটিং আছে আমাৰ মানে যে ফেচাৰ্ছৰ মিটিং আছিল মিটিং থকা অনুষ্ঠিত তোমালোকৰ মিটিং আছে মিটিঙৰ বাবে মিটিং কৰা বাকীবোৰ কৰিব নালাগে তোমালোকে যোৱা মানে অধ্যক্ষৰ এটা
মানে কথাষাৰ কৈছে যে তোমালোকৰ গুদাম খোলাটো নাই, গুদাম খোলাটো তোমালোকৰ কথা বেলেগ আছিল। মানে সেনে ব্যৱহাৰ যদি কৰে আমাৰ অধ্যক্ষই কয়, তেতিয়াহ'লে আমি অধ্যক্ষৰ কি ওচৰত যাম? অধ্যক্ষই কৈছে তোমালোকৰ আমাৰ ওচৰত, আৰে আপুনি তেনেকৈ কয় কথা, আমি আপোনাৰ ওচৰত কেনেকৈ যাম? অধ্যক্ষৰ নাম কি? অধ্যক্ষ নিহাৰ ৰঞ্জন কলিতা। তেওঁ কি বুলি কৈছে? তেওঁ মানে কৈছে যে আমাৰ গুদামটো খোলা যোৱা নাই, নহয় তোমালোকৰ গুদামটো কাপোৰ খোলা যোৱা নাই, মানে এনে কৈছে যে তোমালোকৰ ৰেপ হওক তাৰপিছত আমি আহিম। বিহেভ কৰিলে মানে চুৰ্ণিখন টানি আনিলে, মই তেতিয়া ক'লোঁ যে তোমালোকে এনেকুৱা বিহেভ কিয় কৰা ছোৱালীৰ লগত, তোমালোকে নাজানে নেকি? তেতিয়া মোক কৈছে কি আহা, মানে পেটটোত ধৰিছে, ধৰি টানি আনি কেনে কৈছে কি আহা তোমাকো সেই কৰোঁ বুলি এনেকৈ। তাৰপিছত সেইখিনি টাইমতে আমাৰ কৰোণদা আহিল, আহি কেনে ক'লে কি ছোৱালীৰ লগত এনেকুৱা বিহেভ কৰে নেকি, কৰি মানে এটা ল'ৰাক মানে অলপ হেৰি কৰি মানে ওলাই দিলে। তাৰপিছত আমি আমাৰ দাদাকেইজনমানক ক'লোঁ যে এনেকুৱা আমাৰ লগত এনেকুৱা হৈছে ইউনিয়ন ৰুমত আজি। তো তাৰপিছত আমি এজাহাৰ এখন লিখিলোঁ, লিখি থানাত আহিলোঁ। থানাত মানে ছাৰে ক'লে যে কি আমাক প্ৰিন্সিপাল ছাৰৰ ওচৰত যাব দিলে। প্ৰিন্সিপাল ছাৰৰ ওচৰত গ'লোঁ, প্ৰিন্সিপাল ছাৰে মানে কি আমাৰ ফ্ৰেছাৰ্ছৰ মিটিংখনক লৈ বেছি গুৰুত্ব দি আছিল। ছাৰে কৈছে যে কি আমাৰ এই বুটামটো খোলাৰ পিছতহে মানে হেৰি একশ্যনটো ল'ব আৰু। কৈছে কি তোমালোকৰ কি বুটামটো খোলা যোৱা নাই এতিয়ালৈকে, তেতিয়া কথাটো বেলেগ আছিলে। যদি প্ৰিন্সিপাল ছাৰে তেনেকুৱা এটা মন্তব্য দিয়ে তেতিয়াহ'লে আমি ক'ত সুৰক্ষিত? প্ৰিন্সিপাল ছাৰৰ আগতে যদি মানে আমাক সিমানখিনি হেৰি কৰিছে, তো আমি তেতিয়া কি কৰিম আৰু?